চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। এতিয়া মই যাই আছোঁ বৰ্তমান এছিয়াৰ ছেকেণ্ড লাৰ্জেষ্ট গছ জালিঘাটালৈ। তাৰে ভিডিঅ'খিনি আপোনালোকে চাই থাকক। ভাঙুরে নিশাতে জ্যোতিয়া ভাঙুরাই নাচে নাচে ও নাচে নাচে ও কিয় হাতে শিৱৰ দম্বৰু গলে সৰ্পৰ মালা গলে সৰ্পৰ মালা ও কিয় জালিঘাটাৰ থানখনত এডাল ছেকেণ্ড এছিয়াৰ লাৰ্জেষ্ট গছ হয় আৰু বৰ্তমান এতিয়াও পৰিৱেশবিলাক ইমান অলপ লেতেৰা হৈ আছে আৰু ইয়াতে বৰ্তমান এতিয়াও চৰকাৰে সেনেকৈ গুৰুত্ব ল'ব পৰা নাই কামখিনিৰ কাৰণে। আৰু গছ মানে ছেকেণ্ড লাৰ্জেষ্ট গছ হয় এডালত ধৰক এডালৰ পৰা এডাললৈ যায় সেনেকৈ। আৰু জনামতে এডাল গছৰ এডালৰ পৰা এডালৈ গ'লে বোলে এনে বিয়া বুলি কয়, মানে মানুহবিলাক ইয়াৰে জনসাধাৰণ এইবিলাকে কয় এনে কৰি। অৰণ্য গজাৰ কাৰণে এই গছজোপাৰ বয়সটো কোনেও অনুমান কৰিব নোৱাৰে। 1934 চনত স্বৰ্গীয় মাণিক চন্দ্ৰ কলিতাদেৱে প্ৰথম বন্তি জ্বলাই এই গছজোপাক লৈ শিৱ মন্দিৰটো আৰম্ভ কৰে আৰু এই গছজোপাৰ নাম হৈছে ধূপ গছ আৰু এই গছজোপাৰ বয়স আনুমানিক 8 বছৰ। আৰু এই মন্দিৰটোক লৈয়ে তাৰমানে যাত্ৰীবিলাকে কিছুমান মনৰ কামনা তাৰমানে সেৱা লয় আৰু সেৱা লোৱাৰ কাৰণে মনৰ কামনা পূৰণ হয়। এনেদৰে এই মন্দিৰটোত অহৰহ যাত্ৰী আহি মাথক এই শিৱ মন্দিৰত সেৱা শুশ্ৰূষা কৰে। দূৰ দূৰণিৰ পৰা যাত্ৰী আহি ইয়াত সেৱা মনৰ কামনা মানে মনৰ কামনা কৰাত তেওঁলোকৰ মনৰ কামনা পূৰ্ণ হয়। এইদৰে এই অনুষ্ঠানটোত বহুত মানে ভকত বৈষ্ণৱৰ সমাগম হয় আৰু প্ৰতি ৰবিবাৰে আমাৰ ইয়াত ভাগৱত পাঠ হয়। ভকতবিলাকে ভাগৱত পাঠ কৰে আৰু এই কালজীয়া নদী গৰা খহনীয়াৰ পৰা গছজোপাক ৰক্ষা কৰাৰ কাৰণে চৰকাৰৰ ওচৰত বাৰে বাৰে আবেদন নিবেদন কৰিছোঁ, কিন্তু চৰকাৰে ইয়াৰ কোনো সঁহাৰি লোৱা নাই আৰু এটা সময়ত হয়তো এই গছজোপা নিশেষ হৈ যাব পাৰে। আৰু এই গছজোপাক লৈয়ে বজালী অঞ্চলৰ অতি গৌৰৱান্বিত। এই অনুষ্ঠানটোত আমাৰ 4টা উৎসৱ, বছৰত 4টা উৎসৱ পালন কৰা হয়। প্ৰথম শিৱ পূজা 4-5 দিনাকৈ মানে বহাল ভিত্তিত পূজা কৰা হয়। তাৰপিছত 5 জুনত এই গছজোপাৰ জন উৎসৱ পালন কৰা হয় আৰু বহাগ মাহত পাৰ হোৱাৰী উৎসৱ পালন কৰা হয় আৰু শাওণৰ মাহত লাষ্ট সোমবাৰটোত এটা শিৱ পূজা পালন কৰা হয়। ইমান কষ্ট কৰি আপোনালোকক মই দেখালোঁ আপোনাৰ জালিঘাটাৰ থানখন। আৰু আপোনালোকে চেনেলটো প্লিজ মোৰ এটা লাইক এটা হ'ব লাগে আৰু চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰক আৰু ওচৰত থকা বেল আইকনটো ক্লিক কৰি অন কৰি দিয়ক। জয় আই অসম, বন্দে মাতৰম। ও শ্যাম